নমস্কাৰ স্বাগতম জনাইছো আমি লকডাউন ফেজ 4 বা চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ ঠিক আৰু কিছু সময় পিছতে হয়তো চতুৰ্থ পৰ্যায়ৰ লকডাউন আৰম্ভ হৈ যাব এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউন বুলি কোৱাৰ লগে লগে কেনেকুৱা বাৰু হ'ব তাত কি ধৰণৰ শিথিলতা অনা হ'ব বিশেষকৈ শেহতীয়া যি ধৰণৰ পৰিস্থিতি দেখা গৈছে ভাৰতবৰ্ষত 18খন চহৰত গোটেইখিনি কৰোনা ভাইৰাছ আক্ৰান্তৰ 68% তাতে আছে সেই 18খন চহৰত আৰু তাৰ ভিতৰত দিল্লী চেন্নাই আহমেদাবাদ পুনে মহাৰাষ্ট্ৰৰ মুম্বাই এই কেইখন চহৰত মূলত আক্ৰান্তসকলৰ দেশত আক্ৰান্ত হোৱা লোকসকলৰ 50% এই চহৰ কেইখনৰ বুলি এটা শেহতীয়া ৰিপৰ্টত প্ৰতিবেদনত প্ৰকাশিত হৈছে তেনে পৰিপ্ৰেক্ষিতত যেহেতু এতিয়া বিভিন্ন ঠাইৰ পৰা ঘৰমুৱা হৈছে শ্ৰমিকসকল ঘৰমুৱা হৈছে বিভিন্ন জন যিসকল আবদ্ধ হৈছিল কৰবাত চাকৰি কৰি আছিল তেওঁলোক উভতি আহিছে আৰু শেহতীয়াকৈ আমি যদি গুৱাহাটীৰ কথা বিশেষকৈ কওঁ 12 ঘণ্টাত 5 গৰাকীৰ পজিটিভ বুলি ধৰা পৰিছে কৰবাত গুৱাহাটীত এই আশংকা বৃদ্ধি হৈছে যে দ্ৰুত গতিত সংক্ৰমণৰ হাৰ বৃদ্ধি পাইছে বা দ্ৰুত গতিত কৰবাত নতুন কোভিড পজিটিভ কেसेस ওলাই আছে স্বাভাৱিকতে আশংকা বৃদ্ধি পাইছে বহুতৰে মনত আৰু তাৰ লগতে এইখিনি খুদৰণু বিভিন্ন জনৰ মনত আছে যে লকডাউন ফেজ 4ত কি হ'বলৈ গৈ আছে এই বিষয় লৈ আলোচনা কৰিম আজি স্বাগতম জনাইছো ডিবেট 18 লৈ স্টুডিওত কেইবাগৰাকী অতিথি আছে মোৰ হৈতে আজি মই প্ৰথমে চিনাকি কৰাই দিবলৈ বিচাৰিম বিশিষ্ট চিকিৎসক ডক্টৰ নভনীল বৰুৱা স্বাগতম জনাইছো আপোনাক জ্যেষ্ঠ সাংবাদিক ৰণ কুমাৰ গোস্বামী মোৰ হৈতে আছে স্বাগতম জনাইছো আপোনাক কংগ্ৰেছ নেতা দুৰ্গা দাস বড়ো আছে আৰু ইফালে বিজেপি নেতা মোৰ হৈতে সুভাষ দত্ত আছে আমি কথাখিনি পাতিম মই প্ৰথমে এটা প্ৰশ্ন লৈ যাম ডক্টৰ নভনীল বৰুৱাৰ ওচৰলৈ ডক্টৰ বৰুৱা যিহেতু এটা কথা কোৱা হৈছে যে চীনক আমি শ্বেয়াৰ ইতিমধ্যে পেলালো চীনত 82,000 আছিল আৰু আমি 86,000 পালোগৈ যদিও বা কোৱা হৈছে যে ভাৰতবৰ্ষত মৰ্টেলিটি ৰেট মৃত্যু হোৱা লোকৰ সংখ্যা 30 কম মৃত্যু হৈছে আৰু ৰিকভাৰী ৰেট সুস্থ হৈ উঠা আৰোগ্য হৈ উঠা লোকৰ সংখ্যা 35% হেয়া সমগ্ৰ বিশ্বৰ ভিতৰতে ভাল বুলি কোৱা হৈছে কিন্তু তাৰ মাজতো ছবিখন আপুনি চিকিৎসক হিচাপে কেনেকুৱা দেখিছে আমি ভাল কথাবিলাক হাইলাইট কৰিছো ভাল কথা কিন্তু তাৰ মাজত বিশ্বৰ ভিতৰত আটাইতকৈ বেয়া ছবি এটা ভাৰতৰ আছে সেইটো হৈছে ডাবলিং টাইম যেটো মানে এটা সংখ্যা ৰোগী দুগুণ কেতিয়া হল সেইটো আটাইতকৈ কম সময়ৰ ভিতৰত কিন্তু ভাৰতত হৈছে তাৰ মানে ভাৰতত সংক্ৰমণটো এতিয়া খুব বেছিকৈ আহিছে যেটো অৱস্থা চীনে জানুৱাৰী মাহত দেখিছিল যেটো অৱস্থা ইটালীয়ে মাৰ্চ মাহত দেখিছিল বা ইউকে আপোনাৰ এপ্ৰিল মাহত দেখিছে সেই বস্তুবিলাক বা আমেৰিকা এপ্ৰিল মাহত দেখিছে সেইটো এতিয়া ভাৰতলৈ আহিছে এই কথাটো আমি বুজি পাব লাগিব তাৰ মানে এতিয়া সংক্ৰমণ বাঢ়িব আমাৰ কিমানত গৈ পেলাই যেটো কাৰ্ভ ফ্লেটেন হোৱা বুলি কয় কিমানত হ'বগৈ কোৱা টান কাৰণ আজি 86,000 হলি তাৰ মানে এই মাহটো শেষ নহতে 1 লাখ যে অতিক্ৰম কৰিব তাত কোনো সন্দেহ নাই তেতিয়াহলে আমাৰ কিমানত ৰখিবগৈ কিমানত আমাৰ কাৰ্ভটো ফ্লেটেন হ'ব হেতু খুব চিন্তনীয় বিষয় আৰু হেতিয়াকৈ যদি আমি গুৱাহাটী মহানগৰীৰ কথা কওঁ গুৱাহাটীত আমি ইমান দিনলৈকে যত কন্টাক্ট ট্ৰেচিং কৰি আমি কোৰ পাইছে যেটো সেকেন্ড ষ্টেজত আছে বুলি কৈছিল কিন্তু এতিয়া আমি এনেকুৱা কিছু কোভিড পজিটিভ পাইছো যি সকলৰ কোনো বাহিৰৰ মানুহৰ লগত সম্পৰ্ক নাই বা তেওঁলোকে কাৰবাৰ কোভিড ৰোগীৰ বা কোভিড কেৰিয়াৰৰ সংস্পৰ্শত আহাৰ কোনো হিষ্ট্ৰি নাই তেনেকুৱা মানুহত থকাটো আমি ষ্টেজ 3 বুলি কওঁ বা যেটো কমিউনিটি তাৰমানে গুৱাহাটীক যদি আমি সেই দৃষ্টিভংগীৰে আমি যদি চাওঁ সেই দৃষ্টিৰে চালে গুৱাহাটীৰ সামাজিক সংক্ৰমণ হৈ গৈছে আৰু গুৱাহাটীত বহু কোভিড ৰোগী এতিয়াও মানে কোভিড কেৰিয়াৰ এচিম্পটমেটিক কেৰিয়াৰ বুলি কয় যাৰ শৰীৰত ভাইৰাছটো আছে যি অন্যক ভাইৰাছটো দিব পাৰে কিন্তু তেওঁৰ শৰীৰত কোনো কোভিড ৰোগৰ লক্ষণ নাই এই তেনেকুৱাখিনি আটাইতকৈ আমাৰ চিন্তাৰ বিষয় কাৰণ তেওঁলোকে বিলাই দিব পাৰে লক্ষণবিহীন বাহক বিলাক আটাইতকৈ ভয়ানক কাৰণ তেওঁলোকে মানে বহুলভাৱে এই ৰোগটো বিলাই দিব পাৰে আৰু নিয়ন্ত্ৰণৰ বাহিৰত গুচি যাব পাৰে এতিয়ালৈকে গুৱাহাটীত 3-4টা তেনেকুৱা কেसेस আছে যাৰ হয়তো তেওঁলোকে কোৰ পৰা পালে এই বেমাৰটো চেনেল বিচাৰি উলিয়াব পৰা নাই এই যে যিজন নাপিতৰ কথা কৈছে তেওঁটো হেৰি পোৱা নাই এতিয়ালৈকে তেওঁ কোৰ পৰা পালে তেওঁ 80 জন মানুহৰ চুলি কাটিছে এইখিনি সময়ত তেওঁ সেলুন চলাই আছিল সেইখিনি সময়ত সেই কাৰণে এই হেৰিখিনি আৰু বহুত তেনেকুৱা আৰু বহুত ওলাইছে কোনবা বম্বেৰ পৰা আহিছে হেৰি পৰা আহিছে তেতিয়ালৈকে পাইছিল
এতিয়া যেহেতু গণসংক্ৰমণ হৈছে সেই কাৰণে এতিয়া গুৱাহাটীৰ কাৰণে যথেষ্ট চিন্তাৰ বিষয় মানে গুৱাহাটীত ক'বলৈ গ'লে বা অসমত ক'বলৈ গ'লে গণসংক্ৰমণৰ কথাটো নুই কৰিব নোৱাৰি নিশ্চিতভাৱে নোৱাৰি সুভাষ দত্ত আপোনাৰ ওচৰলৈ আহিছো যেহেতু আমি এতিয়া চতুৰ্থ পৰ্যায়ৰ লকডাউনৰ আমি এই প্ৰাক্ষণত আমি আলোচনা কৰিছো যে চতুৰ্থ পৰ্যায়ৰ লকডাউনত কি হ'ব পাৰে কি ধৰণৰ আচলতে যুঁজা চলিছে বুলি ক'ব পাৰি নাই অহা 2টা সপ্তাহৰ কাৰণে লকডাউনটো বৃদ্ধি কৰিব লাগে এই কথাটো অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে দেশৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াক জনাইছে আমাৰ ৰাজ্য চৰকাৰৰ স্থিতি আৰু ইতিমধ্যে আমাৰ লকডাউন 3 লৈকে যিখিনি আমাৰ ব্যৱস্থা লোৱা হৈছিলে সেইখিনিকে ফলো কৰি এতিয়া আগন্তুক সময়খিনিত ৰাজ্য চৰকাৰেও কিছু চিন্তা চৰ্চা কৰিছে আৰু ৰাজ্য চৰকাৰে আগন্তুক সময়খিনিত ল'ব পৰা ব্যৱস্থাৱলীখিনি সম্পৰ্কেও কেন্দ্ৰীয় চৰকাৰৰ লগত এই গোটেই কথাখিনি যোগাযোগ কৰিছে এতিয়া লকডাউন 4 সম্পৰ্কে আচলতে যিটো গাইডলাইন মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই দিব সেই গাইডলাইন মতেই আমাৰ ৰাজ্যখনৰ গোটেই ব্যৱস্থাটো পৰিচালিত হ'ব প্ৰধানমন্ত্ৰী গৰাকীয়ে হেউতিয়াকৈ মঙ্গলবাৰৰ দিনটো তেওঁ কৈছিলে যে এই যি চতুৰ্থ পৰ্যায়ৰ লকডাউন হ'ব এয়া সম্পূৰ্ণ এটা বেলেগ ধৰণৰ লকডাউন হ'ব আমি দেখিছো যে প্ৰায় শিথিল কৰি অনা হৈছে ইতিমধ্যে তৃতীয় পৰ্যায়ৰ লকডাউনটো বহুখিনি শিথিলতা অনা হৈছে তেনেহ'লে চতুৰ্থ পৰ্যায়ত কি আশা কৰিব পাৰি চতুৰ্থ পৰ্যায়ত সেইটোৱেই এতিয়া ধৰি লওক নিৰ্মাণ খণ্ডত ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি কাম কাজবিলাক চলাবলৈ দিয়া হ'ল কৃষি খণ্ডত খেতিয়কসকলক পথাৰলৈ যাবলৈ দিয়া হ'ল এতিয়া যেনে নেকি ধান চপোৱাৰ সময় বা অন্যান্য শস্য চপোৱাৰ সময় গতিকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি এতিয়া কৃষি খণ্ডত কাম কাজবিলাক আৰম্ভ কৰিব লাগে এইটো হ'ল আমাৰ চৰকাৰী কাৰ্যালয়বিলাক আমি চলাব লগা হৈছে আমি 50% কৰ্মচাৰী দি আমি চৰকাৰী কাৰ্যালয়বিলাক আমি চলাব লগা হৈছে এতিয়া দোকানবিলাক এতিয়া 1/3 দোকান খুলিবৰ কাৰণে এটা ডিচিশ্যন আছিল হয়তো এই কথাখিনিত অলপ আপগ্ৰেড হ'ব পাৰে বা য'ত এতিয়া ধৰি লওক আগতে এনেকুৱা হৈছিলে প্ৰথম পৰ্যায়ৰ লকডাউনত ক'ৰবাত যদি এটা পজিটিভ কেছ ওলাইছে গোটেইটো ৰেড জন হিচাপে ঘোষণা কৰা হৈছিল বা দুটা ওলালেও ৰেড জন হিচাপে ঘোষণা কৰা হৈছিল কিন্তু এতিয়া এই 3 নম্বৰ পৰ্যায়ত আপোনালোকে দেখিছে যে য'ত পজিটিভ কেছ ওলাইছে তাৰ 1 কিলোমিটাৰ ৰেডিয়াছত এইটো কণ্টেইনমেণ্ট জন কৰা হৈছে গতিকে আগন্তুক সময়খিনিত আচলতে বিশেষজ্ঞসকলে গোটেই ব্যৱস্থাৱলীটো ৰিচাৰ্চ কৰি আছে আৰু বিশেষজ্ঞসকলৰ লগত মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই পৰামৰ্শ কৰি তেখেতসকলে বিশেষকৈ স্বাস্থ্য বিশেষজ্ঞসকল বা আমাৰ গোটেই ব্যৱস্থাটো যিসকলে অধ্যয়ন কৰিছে তেখেতসকলৰ যিখিনি পৰামৰ্শ সেই পৰামৰ্শৰ ভিত্তিত ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আজি যথেষ্টখিনি ৰাইজৰ অসুবিধাখিনিও চোৱা হৈছে আৰু গোটেই পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰিবৰ কাৰণেও চৰকাৰে চেষ্টা কৰিছে আৰু আটাইতকৈ ডাঙৰ কথা কি যে এই 3টা লকডাউন ষ্টেজ 3 লৈকে ৰাইজৰ যিটো সহযোগ সেইটো খুব অভূতপূৰ্ব আৰু ৰাইজে সহযোগ কৰাৰ কাৰণে আচলতে আমাৰ ইয়াত যথেষ্টখিনি চৰকাৰেও কাম কৰিব পাৰিছে বা এইটো যিটো স্প্ৰেড ইয়াত মানে হৈছে সেইটো আমি যথেষ্ট পৰিমাণে ইয়াত প্ৰতিৰোধ কৰিবৰ কাৰণেও কিন্তু ৰাইজৰ সহযোগিতাতে নিশ্চয়কৈ চৰকাৰ সক্ষম হৈছে যে ৰাইজৰ সহযোগিতা নহ'লে কিন্তু হয়তো নোৱাৰিলেহেঁতেন এইখিনি লকডাউন যি ধৰণৰ পৰ্যায়ত সফলতা চৰকাৰে অৰ্জন কৰিবলৈ পাৰিছে এতিয়া ৰাইজৰ কিন্তু সমস্যাবোৰ কেইবা গুণে বৃদ্ধি পাবলৈ ধৰিছে আমি শ্ৰমিকৰ যিটো অৱস্থা মাইগ্ৰেণ্ট লেবাৰাৰ্ছখিনিৰ যিখিনি আহি থকা হোৱা শ্ৰমিকখিনিৰ যিটো অৱস্থা কোনোবা ট্ৰলিত এগৰাকী মাতৃয়ে ক'ৰবাত শিশুটিক টানি লৈ গৈ আছে ট্ৰলিৰ অতি দুখ লগা এটা ছবি লকডাউন যিমান বাঢ়ি গৈ থাকিব সিমানে হয়তো এই দুখ লগা ছবিৰ আৰু কিছু এনেকুৱা ভয়ংকৰ দৃশ্য বুকু কঁপাই যোৱা দৃশ্যবোৰো পোহৰলৈ আহি থাকিব তেনেকুৱাতে হৈছে আজি 24 জন ট্ৰাক দুৰ্ঘটনাত 24 জন ঢুকাইছে আৰু 24 জনৰ মৃত্যু হৈছে 9 মে'ৰ দিনা তো যি হ'ল তাৰ পিছত আৰু দুদিন পিছত 7 জন কিন্তু ইতিমধ্যে প্ৰায় 50 জন মান হ'লে তদুপৰি খোজকাঢ়ি লঘোণে ভোকে মৰিছে মানুহ তাৰপিছত কিছুমানে আধা খোজকাঢ়ি ক'ৰবাত ছুইচাইড কৰি দিছে এনেকুৱা বিভিন্ন ধৰণৰ ঘটনা হৈছে সেইটো আটাইতকৈ দুখৰ বিষয় কিন্তু আজি যিটো কেন্দ্ৰীয় চৰকাৰে নিৰ্দেশ দিয়া বুলি আহিছে কেইবাখনো মই কেইবা জেগাত মানে পঢ়িলোঁ কেইবা সংবাদ মাধ্যমৰ ৰিপৰ্ট হৈছে যে কৈছে যে তেওঁলোকে যাতে খোজকাঢ়ি আহিব লগা নহয় আৰু এতিয়া বিহাৰ নিচিনা ৰাজ্যবিলাকে যেনেকৈ 5খন ৰাজ্যই খোলাখুলিকৈ কৈছে যে লকডাউন আমাক বেছি কোনো ৰাজ্য তাৰমানে আজি আৰু কালি কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কৈছে যে ভাৰতৰ কোনো এখন ৰাজ্যই সম্পূৰ্ণকৈ তলাবন্ধ প্ৰত্যাহাৰ বিচৰা নাই কোনো এখনেই বিচৰা নাই কোনো এখনে আৰু তাৰ ভিতৰতে অসম পাঞ্জাৱ পশ্চিমবংগ মহাৰাষ্ট্ৰ তেলেংগানাই কৈ দিছে প্ৰস্তাৱে দিছে যে 31 মে'লৈকে
বঢ়াব লাগে মিজোৰামেও কৰিছে মিজোৰামে বঢ়ালে বঢ়াইছে। মিজোৰামে বঢ়াই দিছে কালি এতিয়া। মিজোৰামে বঢ়ালে বিহাৰে কৈছে বঢ়াব লাগে বঢ়াবতো লাগে আৰু ট্ৰেইন চলিব নালাগে শ্ৰমিক বিশেষ শ্ৰমিক ট্ৰেইনসমূহ বাদ দি কোনো ট্ৰেইন চলিব নালাগে বেংগলে কৈছে কোনো ধৰণৰ ট্ৰেইন চলিব নালাগে তে এই ধৰণৰ কিন্তু গোটেই আচ্ছা তাৰোপৰি এইটো সিদিনাখনেই 11 মে'ৰ দিনাখনে প্ৰধানমন্ত্ৰীয়ে কৈছে সেইদিনাখনে যে আমি এইটো আলোচনা কৰিহে কৰিম তাৰ দুদিন বা এদিন আগত মুখ্যমন্ত্ৰীবিলাকৰ লগত আলোচনা কৰিছে যে এই মুখ্যমন্ত্ৰীবিলাকৰ লগত এইটো ভাল কথা খুব ভাল কথা যে মানে আলোচনাৰ ভিত্তিতে বিভিন্ন ৰাজ্যৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিহে চতুৰ্থ পৰ্যায়ৰ নিয়ম নীতিখিনি সেইটো ভাল কথা বিভিন্ন ৰাজ্যৰ সমস্যা বেলেগ বেলেগ ভাৰত এখন বিচিত্ৰ দেশ নহয় জানো ইয়াতে মানে বৈচিত্ৰ্যময় দেশ ইয়াত সমস্যাবিলাক বেলেগ বেলেগ গতিকে প্ৰত্যেকখন ৰাজ্যৰ মহাৰাষ্ট্ৰ কি কৈছে মহাৰাষ্ট্ৰত আটাইতকৈ বেছি সংক্ৰমণ মৃত্যুৰ হাৰ সবাতোকৈ বেছি মহাৰাষ্ট্ৰই কৈছে পাঁচখন চহৰ মুম্বাই মালেগাঁও তাৰপিছত পুনে সোলাপুৰ এখন আৰু এখন কিবা পাহৰি নামটো মনত নাই পুনে আচ্ছা এই পাঁচখনত তেওঁলোকক লকডাউনটো লাগে বাকীবিলাকত লকডাউনটো বিচৰাই নাই কাৰণ মহাৰাষ্ট্ৰখন কি মহাৰাষ্ট্ৰখন ভাৰতৰ অৰ্থনৈতিক ৰাজধানী তাত যদি মানে মেৰুদণ্ডডাল ভাঙি যায় গোটেই ভাৰতত কি অৱস্থা হ'ব বিশেষকৈ ব্যৱসায়িক ৰাজধানী এখন বাণিজ্যিক ৰাজধানী অৰ্থনীতি বুলি ক'লে ভুল হ'ব বাণিজ্যিক ৰাজধানী বুলি কোৱা হয় কমাৰ্চিয়েল কেপিটেল অৰ্থনীতি বুলি ক'লে ভুল হ'ব গতিকে লকডাউনটো কি হ'ব যেনেকৈ কিছু কথা একদম পৰিষ্কাৰ হৈছে যে স্কুল কলেজ চিনেমা হল এইবিলাক বন্ধ থাকিব এইবিলাক সহজে নহয় আৰু কি হ'ব পাৰে আমি সেইখিনি আলোচনা কৰিম কিন্তু যিহেতু কংগ্ৰেছৰ নেতাগৰাকী মোৰ সৈতে আছে দুৰ্গা দাস বড়ো কংগ্ৰেছৰ পৰা দেখা গৈছে এইকেইটা দিনত খুব তীব্ৰ সমালোচনা হৈছে চৰকাৰৰ প্ৰতি যে অৰ্থনৈতিক অৱস্থাটো ভাঙি পেলাইছে সঠিক পৰিকল্পনাৰ অভাৱত এই ধৰণৰ অভিযোগ এটা আপোনালোকৰ দলৰ পৰা আহিছে চাওক অহৰহ ৰাহুল গান্ধী ডাঙৰীয়াকে ধৰি সোনিয়া গান্ধী ডাঙৰীয়াকে ধৰি যিমান কংগ্ৰেছ নেতা আছে ৰাজ্য আৰু ৰাষ্ট্ৰ পৰ্যায়ত ট্ৰিমেণ্ডাছ প্ৰেছাৰ কৰিছিল যে স্পেচিয়েল পেকেজ দিব লাগে কৃষক শ্ৰমিকৰ কাৰণে সহায় কৰিব লাগে খাদ্য দিব লাগে ইত্যাদি এই গোটেই পেকেজ এতিয়া নললেহেঁতেন ভাৰত চৰকাৰে ল'বলৈ বাধ্য হৈছে চাৰিফালৰ পৰা প্ৰেছাৰ আহিছে অকল যে আমাৰ দলে প্ৰেছাৰ কৰিছে সেইটো নহয় বিভিন্ন চেক্টৰ আপুনি ইণ্ডাষ্ট্ৰি স্মল স্কেল মিডিয়াম বিগ যি ইণ্ডাষ্ট্ৰিয়ে নকওক তেওঁলোকৰ পৰা প্ৰেছাৰ আছে কৃষকৰ প্ৰেছাৰ আছে শ্ৰমিকৰ প্ৰেছাৰ আছে চবফালে এক বিশৃংখল পৰিস্থিতিৰ সৃষ্টি হৈছে যাৰ কাৰণে পেকেজ ঘোষণা কৰিবলৈ বাধ্য হৈছে তেওঁলোকে কিন্তু মই এই পেকেজৰ কথা ক'ব খোজা নাই আপুনি যেহেতু ফ'ৰ্থ লকডাউনৰ ওপৰত কৈছে যে ফ'ৰ্থ লকডাউনটোৰ ওপৰত কোৱাৰ আগতে মই এটা কথা WHO আপুনি জানে মাত্ৰ 3 দিন আগতে ঘোষণা কৰিছে যে এই কোভিড-19 যেনেকে এইচ অন্যান্য ৰোগ আমাৰ মেলেৰিয়াকে আদি কৰি অন্যান্য ৰোগ থাকি গ'ল কোভিড থাকি যোৱাৰ সম্ভাৱনাই বেছি বুলি কৈছে আৰু কোভিডৰ লগত একেলগে লগ লাগি আমি চলিব লাগিব বুলি কৈছে আজি এইচটো মানুহ ভয় নকৰা হ'ল কাৰণ তাৰ যিটো প্ৰিকশ্যন সেই প্ৰিকশ্যন মেজাৰটো লৈ মানুহে আগবাঢ়ি যোৱাৰ কাৰণে একেলগে কৰিব পাৰিছে আজি কোভিড-19টো আমি ভাবো আমাৰ দলে ভাবো যাৰ কাৰণে আমি বাৰে বাৰে কৈছো যে যি শিথিলতা তেওঁলোকে আনিছে সেইটো আমি তেওঁলোকক ভুল বুলি ক'ব খোজা নাই কিন্তু এই শিথিলতাৰ লগত আৰু কিছু প্ৰয়োজন আছে যে হঠাৎ এটা সেক্টৰ শিথিল কৰি দিয়াৰ পিছত তাৰ ওপৰত নিয়ন্ত্ৰণ নোহোৱা হৈ যায় আপোনালোকে দেখিছে ট্ৰেইন খুলি দিয়াৰ লগে লগে যে ট্ৰেইন বন্ধ কৰিব লাগে বুলি ৰাজ্য চৰকাৰ কিছুমানে কৈছে আৰু ইনডিসিপ্লিন কৈ গোটেই দেশত আজি হাজাৰ হাজাৰ কৃষক ওলাইছে অলপ আগতে কৈছে যে ৰাস্তাত মৰিছে 45টা এতিয়ালৈকে আজি 3 দিন আগলৈকে 45 খুচকাৰি যোৱা মানুহ খুচকাৰি যাওঁতে ঢুকাইছে এক্সিডেন্ট কেটা বাদ দিও এই যে ঢুকাইছে তেওঁলোকে ইনডিসিপ্লিনৰ কাৰণে তেওঁলোকে ঢুকাইছে আমাৰ যি সময়ত লকডাউন কৰিছে লকডাউন কৰোতে আমি পলম হৈছে নে সোনকালে হৈছে এই কথাটো ক'ব বিচৰা নাই কিন্তু লকডাউনৰ সময়ত সংক্ৰমণ আমাৰ যেহেতু বেছি হোৱা নাছিল মাত্ৰ 4 ঘণ্টা সময় দিয়া হৈছে লকডাউনৰ কাৰণে এইটো কোনো এটা বিশেষ ঘোষণা নহয় যেটো যে কিবা এটা টকা পইচাৰ ঘোষণা নহয় যে সময় দিয়া নাই সময় দি যদি তেওঁলোকে এটা প্লেনিং কৰি ললেহেঁতেন ভাৰত চৰকাৰে
কোনো প্লেনিং নাই মই আপোনাক এটা কথা কৈছোঁ আজি আপোনালোকে জানে 20 লক্ষ কোটি টকাৰ তেওঁলোকে পেকেজ ঘোষণা কৰিছে এই 20 লক্ষ কোটি টকাৰ পেকেজ ঘোষণা কৰাৰ সময়তো তেওঁলোকে এদিনকৈ 4 দিন প্ৰেছ কনফাৰেন্স পাতি মাত্ৰ লিমিটেড কেইটামান সেক্টৰৰ ওপৰত বক্তব্য দিবলৈ 4 দিন বক্তব্য ৰাখিবলগীয়া হৈছে তেওঁলোকৰ মিনিষ্টাৰ ষ্টেট ফাইনেন্স আৰু কেবিনেট ফাইনেন্স মিনিষ্টাৰে ক'বলগীয়া হৈছে গতিকে এটা প্লেনিং থকা দৰকাৰ আজি 4th লকডাউনৰ ওপৰত আজি যদি চিনেমা হল খুলি দিয়ে আজি যদি কি কয় শ্বপিং মল খুলি দিয়ে আজি স্কুল যদি খুলি দিয়ে এটা প্লেনিং কৰি লওক প্লেনিং কৰি ঘোষণা কৰক পৰিকল্পনাৰ অভাৱ বুলি আপুনি ক'বলৈ বিচাৰে সুভাষ দত্ত কি কয় পৰিকল্পনাৰ অভাৱ বুলি কংগ্ৰেছে কৰবাত নহয় কৰবাত অনুভৱ কৰিছে তেখেতৰ কথাখিনি শুনিছোঁ আৰু যোগাত্মক কথা কেইবাটাও কৈছে গতিকে যোগাত্মক পৰামৰ্শখিনি খুব সঁচাকৈ আদৰণীয় আমি আদৰণি জনাব লাগিব এতিয়া এটা কথা চাওক পৰিস্থিতি সাপেক্ষে কিছু ৰিফৰ্ম কৰিব লগা হৈছে আজি এনেকুৱা এটা পৰিস্থিতি আহিল যিটো পৰিস্থিতি আহিব বুলি কোনেও ভবা নাছিলে আৰু যিটো হিচাপত আমাৰ দেশখন পৰিচালিত হৈছিল আমাৰ অৰ্থনীতিয়ে হওক বা আমাৰ সমাজ ব্যৱস্থাই হওক সেই গোটেই ব্যৱস্থাটোত এতিয়া যথেষ্ট জটিলতা আহি পৰিছে আৰু জটিলতা আহি পৰাৰ লগে লগে গোটেই বিষয়বিলাকত কিছু ৰিফৰ্ম কৰিব লগা হৈছে আৰু পৰ্যায়ক্ৰমে এই ৰিফৰ্মখিনি কৰাৰ পিছত পৰ্যায়ক্ৰমে এতিয়া আমি চৰকাৰী ব্যৱস্থাবিলাক ল'ব লগা হৈছে এতিয়া দুৰ্গাদাই এটা কথা কৈছে যে কেইটামান ছেক্টৰৰ ওপৰত আমি আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ডাঙৰীয়ানীয়ে পৰ্যায়ক্ৰমে প্ৰেছ মিট কৰিব লগা হৈছে মই ইয়াৰ আগৰবাৰে মই এটা কথা কৈছিলোঁ যে প্ৰতিটো কাম প্ৰতিটো বিষয় নিখুঁতভাৱে পৰ্যালোচনা কৰি নিখুঁতভাৱে গৱেষণা কৰি ৰিচাৰ্চ কৰি বিশেষজ্ঞসকলৰ পৰামৰ্শৰ ভিত্তিত এই ব্যৱস্থাবিলাক লোৱা হৈছে আজি প্ৰতিটো ছেক্টৰতে ষ্টাডি কৰিব লগা হৈছে পৰিস্থিতি সাপেক্ষে বৰ্তমানৰ যিটো পৰিস্থিতি এই পৰিস্থিতিৰ লগত খাপ খুৱাই গোটেই কথাখিনি ষ্টাডি কৰি ব্যৱস্থাৱলীখিনি ল'ব লগা হৈছে আৰু এই পৰিৱৰ্তিত পৰিস্থিতিত চৰকাৰখনে লোৱা এই সিদ্ধান্তবিলাক যাতে দেশবাসীৰ কাৰণে উপকাৰ হয় এই গোটেই কথাখিনি এই সময়খিনিত চাব লগা হৈছে গতিকে আজি চাওক আজি এতিয়া বিভিন্ন ধৰণৰ কথাবিলাক আহিছে এতিয়া শ্ৰমিকসকল এঠাইৰ পৰা তেখেতসকলে আন ঠাইলৈ সৌ যোৱা পৰহিদিনাখন আমাৰ চেন্নাইৰ যিটো আমাৰ অসম ভৱন তাতে যথেষ্ট সংখ্যক আমাৰ অসমৰ পৰা গৈ তাত কাম কৰি থকা লোক আহি তাত সমবেত হৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই লগে লগে নিৰ্দেশ দিছে যে তেখেতসকলক খাদ্যৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতসকলৰ কাৰণে যাৱতীয় ব্যৱস্থাখিনি কৰিব লাগে অসম ভৱনে এইখিনি কৰিছে গতিকে আজি এই যে ট্ৰেইনবিলাকত যে মানুহবিলাক আনিব লগা হৈছে বা বাছেৰে যে মানুহবিলাক যে আহিব লগা হৈছে আজি আমাৰ জুবিন গাৰ্গকে ধৰি আজি আমি অসমলৈ যিসকল বাছেৰে আহিছে বম্বেৰ পৰা আহিছে বা তেলেংগানাৰ পৰা হায়দৰাবাদৰ পৰা যে আহিছে এই গোটেই কথাখিনি চাওক যে এই গোটেই ঘটনা পৰিঘটনাবিলাক পৰিৱৰ্তিত পৰিস্থিতিৰ ফলত সৃষ্টি হোৱা এটা একোটা ব্যৱস্থা মানে আপুনি ক'বলৈ বিচাৰিছে যে পৰিকল্পনা লৈ বা সকলো বিশেষজ্ঞ পৰিকল্পনা কৰি কৰা হৈছে আজি ৰাহুল গান্ধী এখন সংবাদমেলৰ আয়োজন কৰিছিলে আৰু তেওঁ এইখিনি কথা কৈছে যে গিভ মানি ডিৰেক্টলি টু দ্য পুৰ আৰু এটা পুনৰ পৰ্যালোচনা কৰিব লাগে যি ইকনমিক পেকেজ এটা ঘোষণা কৰা হৈছে এতিয়া যিসকল বঞ্চিত লোক বা যিসকলে এতিয়া হাবাথুৰি খাইছে তেওঁলোকৰ বাবে স্কিম এখন বেছি জৰুৰী হ'ব তেওঁলোকক ৰাহুল গান্ধীয়ে কোৱাৰ ধৰণে তেওঁলোকৰ একাউণ্টত টকা সোমাই দিয়াটো এই মুহূৰ্তত অধিক জৰুৰী হ'ব আচলতে এই 20 লাখ কোটি টকাৰ স্কিমটো কি ষ্টিমুলাছ দিব কি সেই বিষয়ে আলোচনা কৰা যথেষ্ট স্কোপ আছে কিন্তু আজি যিহেতু এটা সেইটো বিষয়ে আমি আলোচনা নকৰোঁ সেইকাৰণে নকওঁ কিন্তু এটা কথা ক'ম যে 20 লাখ কোটি টকা ক'ৰ পৰা আহিব আজিলৈকে কোৱা নাই আৰু বাকী যিবিলাক দেখিছোঁ অলপ তাত আমাৰেই পইচা আমাকেই দি পেলাই সেইটো চৰকাৰে দিয়াৰ নিচিনা হৈছে ৰাহুল গান্ধী ডাঙৰীয়াক যিমানেই যি নকৰক যি ঠাট্টা নকৰক 2 ফেব্ৰুৱাৰীত তেখেতে কোৱা কথাষাৰ গৈ থৈ কিন্তু সত্য প্ৰমাণিত হ'ল মই ৰাহুল গান্ধীৰ সমৰ্থকো নহয় কংগ্ৰেছৰ সমৰ্থকো নহয় কিন্তু এইটো কথা যি ৰেকৰ্ড চালে ওলাব তেখেতে 2 ফেব্ৰুৱাৰীতে কিবা এটা কৈছিল যিটো এতিয়া সত্য প্ৰমাণিত হ'লগৈ আৰু যিটো কথা তেখেতে কৈছে তেখেত ৰাজনীতিবিদ সকলো ৰাজনীতিবিদে এইটো বিচাৰেই যে ডাইৰেক্ট ট্ৰান্সফাৰ হওক কাৰণ সেইটোত এটা নিৰ্বাচনী মুনাফাৰো কথা থাকে কিন্তু মই ভাবো যে এইটো হৈছে হ্ৰস্বম্যাদী দীৰ্ঘম্যাদী সমাধান মুঠেই নহয় এই যে চাউল দিছে এই মানুহখিনি এই যে যিবিলাক শ্ৰমিক এখন ৰাজ্যৰ পৰা গৈ পেলাই অন্য এখন ৰাজ্যত কাম কৰি আছিল
তেওঁলোকক এটা নিৰ্দিষ্ট সুনিৰ্দিষ্ট প্ৰথাৰে আনিব লাগিছিল, যিটো সুভাষ দত্ত ডাঙৰীয়াই ক'লে যে এক্সপাৰ্টৰ মতে কৰিছে। তেখেতক মই জনাই দিওঁ যে এনেকুৱা 11খন কমিটি তেতিয়াই 24 মাৰ্চতেই গঠন কৰা হৈছিল। তেওঁলোকে এতিয়া যদি দিছে, তেওঁলোকে ইমান দিন কি কৰি আছিল? তাত দুজন ডক্টৰ, এইমছৰ দুজন ডক্টৰো দুখন কমিটিত আছে, বেলেগ বেলেগ কথাৰ কাৰণে বেলেগ বেলেগ কমিটি আছিল। তেওঁলোকে এতিয়ালৈকে থৈ দিছে নেকি? এইটো এটা মই ভাবোঁ যে হঠাৎ যিটো পৰিস্থিতি হ'ল সেইটো মোকাবিলা কৰোঁতে, আৰু যিহেতু কেন্দ্ৰীভূত ভাৰতৰ শাসন, কেন্দ্ৰীয় শাসনটো এতিয়া একেবাৰে এজন ব্যক্তি দুজন ব্যক্তিৰ কেন্দ্ৰীভূত, সেইকাৰণে সমাজ কল্যাণ বিভাগে হয়তো একো নকৰিলে বা লেবাৰ মিনিষ্ট্ৰী একো নকৰিলে, তেওঁলোককো যদি ভগাই দিলে হয় যে আপোনালোকে এইটো চাওক আপোনালোকে এইটো চাওক, এই পৰিস্থিতি নহ'লে হয়। এতিয়া টকা পইচা দিয়াতকৈ তেতিয়াই ট্ৰেইন যে এতিয়া এই বিপদৰ মাজত সংক্ৰমণ ইমান বাঢ়ি যোৱাৰ পিছত, চীনক অভাৰটেক কৰাৰ পিছত আমি ট্ৰেইন চলাব পাৰিছোঁ, তেতিয়াই আনিব পাৰিলোঁ হয়, আমি তেতিয়াই ট্ৰেইনে আনিব পাৰিলোঁ হয়, তেতিয়াই এই চেকিংবিলাক কৰিব পাৰিলোঁ হয়, তেতিয়াহ'লে আজিৰ এই বিভৎস পৰিস্থিতি নহ'লে হয়, যে মৰ্মান্তিক দৃশ্য য'ত মানুহৰ ৰুটি পৰি আছে, শৰীৰ চেদেলি ভেদেলি ট্ৰেইনে কাটি গোটেই টুকুৰা টুকুৰ কৰিলে, আজি অসমলৈ আহি থাকোঁতে দুৰ্ঘটনাত মৃত্যু হৈছে, কোনোবাই খোজকাঢ়ি, কেঁচুৱা খোজকাঢ়ি গৈছে, খাবলৈ নাই পোৱা, খোৱাটো বাদ দিয়ক, পানীয়ে টুপি পোৱা নাই। সেই যিটো এই কথাবিলাক কিন্তু আমাৰ ইতিহাসত সদায় লিখা থাকিব, ক'লা আখৰেৰে লিখা থাকিব এইখিনি, যে আমি এইখিনি সময়ত, মই অকল কেন্দ্ৰীয় চৰকাৰ বুলি কথাটো যিটো ক'লে, যেতিয়া সামাজিক সংক্ৰমণ যেতিয়া হোৱা নাছিলে, এগৰাকী চিকিৎসক হিচাপে আপুনি নিশ্চয় ক'ব বিচাৰিছে যে কমিউনিটি ইনফেকশ্যন নোহোৱাৰ পূৰ্বে যদি ট্ৰেইনসমূহ অনা গ'ল, তেতিয়া পৰ্যায়ক্ৰমে বস্তুবিলাক অনাহেঁতেন কি হ'লে আমাৰ কোৱাৰেণ্টাইনৰ ওপৰত চাপ নপৰিলে হয়। মানে এতিয়া কোৱাৰেণ্টাইনত ক'ত ৰাখিব? 5 লাখ মানুহ অসমলৈ আহিলে স্বাস্থ্যমন্ত্ৰীয়ে কৈয়ে দিছে যে স্কুল ঘৰ ইত্যাদিত ৰাখিব লাগিব, য'ত পেচাব পায়খানাৰ সুবিধাটো বৰ ভাল নহ'ব। এই কথাবিলাক তেখেতে স্পষ্ট, আৰু সেইটো সঁচা কথা। মই খুব দুখ দিবা, মই খুব তেওঁলোকক মানে বেয়াকৈ কোৱা নাই, কিয় কোৱা নাই, এইটো এটা অস্বাভাৱিক পৰিস্থিতি। এইটো আগতে দূৰদৃষ্টি থাকিলে বা এণ্টিচিপেট কৰাটোও সহজ নহয়, কিন্তু সেইখিনি সময়ত কিছু ভুল হ'ল। এই কথাটো যদি স্বীকাৰ কৰি লয়, তেতিয়াহ'লে ভৱিষ্যত আৰু কিছু উন্নতি কৰিব পাৰিব। যদি আমি যদি স্বীকাৰ নকৰোঁ, তেতিয়াহ'লে কিন্তু আমি উন্নতি কৰিব নোৱাৰিম। বিৰতি এটা ল'ব লাগিব এইখিনিতে, মই খন্তেক সময়ৰ বাবে ৰৈছোঁ। স্বাগতম জনাইছোঁ। কথা পাতি আছোঁ লকডাউন 4ত চতুৰ্থ পৰ্যায়ৰ তলাবন্ধত কি কি হ'ব পাৰে বা কি কি খোলা দিয়া হ'ব পাৰে, আপোনাৰ মোৰ বাবে জৰুৰী কেইটামান কথা। আৰু ৰঞ্জন কুমাৰ গোস্বামী, যিহেতু আমি বিৰতিৰ পূৰ্বে আমি কথা পাতি আছিলোঁ যে ইকনমিক পেকেজ দিয়া হৈছে, কি ধৰণে তাৰ আমি যিগৰাকী ব্যক্তি আটাইতকৈ ক্ষতিগ্ৰস্ত হৈছে, ব্যক্তিগৰাকীলৈ সেইখিনি লাভ কি ধৰণে গৈ পাবগৈ, এইকেইটা দিন নিশ্চয় শুনিছে বা দেখিছে। বিত্তমন্ত্ৰীগৰাকীয়ে প্ৰেছ কনফাৰেন্স কৰি আছে, সংবাদমেলৰ আয়োজন কৰি আছে। এগৰাকী সাংবাদিকৰ দৃষ্টিভংগীৰে জানিবলৈ বিচাৰিছোঁ, এই সামগ্ৰিক ৰূপে পেকেজটো কি ধৰণে হিতাধিকাৰীসকলক লাভান্বিত কৰিব? এইটো যিটো মানে কথা কৈছে, তাৰে এনেই এইবাৰ বাজেটত আছে, কেন্দ্ৰীয় বাজেটত আছে যে তাৰ 2.1% এইটো মানে সেইটো বাঢ়িবই দিব নোৱাৰি। আৰু কিছুদিন আগতে বজাৰৰ পৰা যি ঋণ তুলিব সেইটো 12% বঢ়াই দিছিলে। আকৌ কেন্দ্ৰীয় বাজেটত আছে যে বাজেট GDP 2.1%ৰ বেছি খৰচ কৰিব নোৱাৰে। সেই পিনৰ পৰা এটা লিমিট আছে। আচ্ছা, তদুপৰি 20 লাখ কোটি যিটো ঘোষণা, ষ্টিমুলাছ কিন্তু হ'ব দেই, ষ্টিমুলাছ লাগে বুলি মানে বিভিন্ন ইকনমিষ্টে কৈছে, ইটো চৰকাৰৰ সমালোচকসকলেও কৈছে, চৰকাৰৰ পক্ষে থকাসকলেও কৈছে। সেইকাৰণে 27 মাৰ্চৰ দিনাই এটা ষ্টিমুলাছ ঘোষণা কৰিছিলে 1,70,000 কোটিৰ। সেই 1,70,000 কোটি 20 লাখ ইয়াত সোমাইছে। ৰিজাৰ্ভ বেংকৰ পৰা মাৰ্চ, এপ্ৰিল, মে'ত পইচা লৈছিলে 8 লাখ কোটি, সেইটোও সোমাইছে। ঠিক তেনেকে গোটেইখিনি মিলি সোমাইছে। গতিকে আকৌ তাৰ এটা লিমিট আছে, 2.1% বেছি খৰচ কৰিব নোৱাৰে। গতিকে গৈ থৈ দেখা গৈছে যে হয়তো গোটেই পইচাখিনি 4,20,000 কোটি হ'ব, সেইটো দেখা গৈছে। আৰু এনেও আমাৰ GDP তাৰমানে ফিস্কেল পেকেজ এবাৰ 2.1% অফ GDP, তাতকৈ বেছি হ'ব নোৱাৰে। সেইকাৰণে আৰু বেছি মানে ক্লেৰিফিকেশ্যন বিচাৰিছোঁ। সেইকাৰণে নিৰ্মলা সীতাৰামনে সদায় কৈ আছে, তেওঁ গোটেইবিলাক কথা শেষ হোৱা নাই, গোটেইখিনি কথা শুনি পেলাই ফাইনেল কথাখিনি ক'ব পৰা যাব। কাৰণ ইতিমধ্যে যিটো ঘোষণা কৰিছিলে 9 তাৰিখে ৰিভাইভেল এয়া ঘোষণা, মাৰ্কেট বৰিঙৰ ৰেটটো 7,80,000 কোটি টকা আছিলতো, 7,80,000 কোটি টকা মাৰ্কেট বৰিঙৰ লিমিট আছিলে, সেইটো 12 লাখ কোটিলৈকে কৰিছে। গতিকে চৰকাৰ পইচাটো একজেক্টলি ক'ৰ পৰা আহিব বৰ ভালকৈ
কোৱা নাই ডেফিনেশ্যনছখিনি ডেফিনেশ্যনটো কোৱা নাই হয়তো মেনেজ কৰিব পাৰে মেনেজ কৰাটো ইমান কথা নহয় মেনেজ কৰিব পাৰে আৰু বাকী যিটো তাৰমানে মানুহক পইচা দিয়া কথাটো মানুহৰ হাতত এইটো মানে ইকনমিক জেনেৰেট কৰাৰ কথা আছেতো পাৰ্চেজিং পাৱাৰ সেইটো অমৰ্ত্য সেনৰ নিচিনা অভিষেক বেনাৰ্জীহঁতৰ নিচিনা বা অইন চৰকাৰৰ পক্ষত থকা কিছুমানে কৈছে যে মানুহৰ হাতত পইচাটো আহিব লাগিব পইচাটো আহিব আৰু ইমিডিয়েট যেনেকৈ FCI গুদানত 60 পৰা 70 লাখ টন ফুড গ্ৰেইন আছে এইটো চাউল হ'ব পাৰে ঘেঁহু হ'ব পাৰে সেইখিনি কিন্তু মানুহক দিব লাগিব সেইটো চৰকাৰে কৈছে সেইটো মই চৰকাৰক সেইটো সমৰ্থন কৰিছোঁ হয়তো তাত আনচিষ্টেমেটিক হৈছে ৰাস্তাত আহিছে কোনোবাই ঘেৰ কৰি ধৰিছে মই 10 কুইণ্টেল চাউল বিলাব দিছোঁ মই 5 কুইণ্টেল বিলাইছোঁ 5 কুইণ্টেল মাৰিছোঁ সেইবিলাক হ'ব পাৰে কিন্তু সেইটো দিয়ে ভাল কাম কৰিছে সেইটো ভাল কাৰণ এটা পিছলৈ মই ষ্টিমুলাছ দিম সেইলৈকে মানুহটো ভোকত থাকিব নোৱাৰে গতিকে মানে তাৎক্ষণিক সকাহ হিচাপে সেইখিনি চাউল তাউল বিলোৱাটো ৰেচন থাকক বা নাথাকক এতিয়া বাকী ইকনমিক্স সকলো প্ৰকাৰ ইকনমিষ্টে কৈছে যে ৰেচন কাৰ্ড থাকক বা নাথাকক সি PDS হেৰিয়াত থাকক বা নাথাকক বিল' পভাৰ্টি লাইন হওক বা নহওক সকলোকে বিশ্বজনীনভাৱে ইউনিভাৰ্চেলি সকলোকে এনেকুৱা খাদ্য সামগ্ৰীখিনি বিতৰণ কৰিব লাগে এতিয়া আহিছো লকডাউন ফেজ 4 ৰ কথা লৈ সুভাষ দত্ত কি আমি নিশ্চয়কৈ ইয়াতে মোৰ এটা কথা ক'ব লগা আছে দেই এটা কথাত মই হয়তো নৱনীল বৰুৱাও বা দুৰ্গাদাস বড়ো এইটো মান্তি বহুতে মান্তি হৈছে তেখেতক অকণমান দিগদাৰ আছে তেখেত চৰকাৰী পক্ষৰ মানুহ 4 ঘণ্টাৰ নটিছত লকডাউন সেইটো ভুল বুলি এতিয়া প্ৰমাণিত হৈছে কাৰণ নহ'লে মাইগ্ৰেণ্ট লেবাৰবিলাকে মৃত্যুৰে প্ৰমাণ কৰি দিছে ৰেল লাইনত পৰি থকা মাংসৰ টুকুৰাবিলাক প্ৰমাণ কৰি দিছে যে 4 ঘণ্টাৰ নটিছত লকডাউন নহয় ঠিক আছে আমি কি খোলা থাকিব পাৰে অৰেঞ্জ জোনত কি হাল সলনি হ'ব পাৰে ৰেড জোনত কি হাল সলনি হ'ব পাৰে আমি কিছু সুভাষত আমি কিছু তথ্য লাভ কৰিছো বা সেই ধৰণৰ আলোচনা কিছু চলি আছে যে ৰেড জোনত হয়তো কিছু সকাহ দিয়া হ'ব পাৰে বা শিথিলতা অনা হ'ব পাৰে কি খোলা হ'ব পাৰে সেই দিশৰ পৰা সেলুনৰ কথা বিউটি পাৰ্লাৰৰ কথা বিশেষকৈ উল্লেখ হৈ আছে চাওক এইটো গাইডলাইনটো নহালৈকে ক'ব পৰা নাযাব আৰু এইটো যেহেতু নেকি কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা এইটো ঘোষণা হ'ব গতিকে এইটো আমি এতিয়া আগতীয়াকৈ কৈ দিয়াটো উচিতো নহয় কাৰণ প্ৰত্যেকবাৰেই বিভিন্ন ধৰণৰ ব্যৱস্থাবিলাক লোৱা হৈছে ইয়াৰ আগৰ ফেজ 3 যিখিনি আছিল তাত কিছু ৰিফৰ্ম হ'ব এইটো একেবাৰে মানে অস্বীকাৰ কৰিব নোৱাৰি মই কিন্তু ইয়াৰ আগতে দুটা কথা ক'বলৈ বিচাৰিছোঁ নৱনীল দা এটা কথা কৈছিলে যে লকডাউন ঘোষণা কৰাৰ আগতেই যিসকল মাইগ্ৰেণ্ট তেখেতসকলক আহিব দিব লাগিছিল বা কিছু সময় দিব লাগিছিল এতিয়া কথাটো চাওক এনেকুৱা এটা পৰিস্থিতি আহিল এই পৰিস্থিতিটোত আমাৰ ইয়াত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ সেই ইনফ্ৰাষ্ট্ৰাকচাৰটো সেই সময় ৰেডি নাই ধৰি লওক কোৱাৰেণ্টাইন কৰাৰ কাৰণে আমাৰ যিখিনি ব্যৱস্থা থাকিব লাগে সেইখিনি নাই আমাৰ যিখিনি ইকুইপমেণ্টছ সেই ইকুইপমেণ্টছখিনি আমাৰ মাৰ্চ মাহলৈকে আমাৰ পৰ্যাপ্ত পৰিমাণে আমাৰ সেই ইকুইপমেণ্টছবিলাকো নাই গতিকে হঠাৎ যদি তাৰ পৰা 2 লাখ 3 লাখ মানুহ যদি একেলগে গুচি আহিলেহেঁতেন তেতিয়াহ'লে এই মানুহখিনিক ইয়াত নিয়ন্ত্ৰণ কৰাটো অসুবিধা হ'লহেঁতেন যাৰ ফলত ইয়াত বৰ্তমানৰ যিটো ইনফেকশ্যন হৈছে বা যিমান আমাৰ এতিয়া 100ৰ তলত আছে এইটো যথেষ্ট পৰিমাণে বাঢ়ি গ'লহেঁতেন সেই সময়ত 100ৰ তলত আছে বুলি কৈছে কিন্তু ডক্টৰ বৰুৱা যিহেতু 100ৰ তলত আছে এতিয়া কিন্তু হয়তো বহুত কম সময়ৰ ভিতৰতে আমাৰ এই ডাবলিং ৰেটটো আমাৰ গুৱাহাটীত হৈছে এতিয়া আমাৰ ইয়াত গোটেই ব্যৱস্থাখিনি পৰ্যায়ক্ৰমে কৰে কোৱাৰেণ্টাইন চেণ্টাৰবিলাক এতিয়া আমাৰ মডেল হস্পিটেলবিলাক যিখিনি মডেল হস্পিটেল যোৱা 4টা বছৰত মোৰ হাতত ৰেকৰ্ড আছে আমাৰ 150খন মডেল হস্পিটেল আমি নিৰ্মাণ কৰি সম্পূৰ্ণ কৰিছিলে আমাৰ ৰাজ্য চৰকাৰে আমাৰ PHC তেনেকৈ 300 PHC নিৰ্মাণ কৰি সম্পূৰ্ণ কৰা হৈছিলে এইবিলাক এতিয়া আমাৰ কোৱাৰেণ্টাইনৰ কামত লগোৱা হৈছে তাৰোপৰি আমাৰ নতুন বহুত ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আমাৰ বৰ্তমান চৰকাৰ দিনত নিৰ্মাণ হৈছিলে সেইখিনিও আমি এতিয়া কোৱাৰেণ্টাইন চেণ্টাৰ হিচাপে কৰিব লগা হৈছে যিখিনিত আমাৰ বৰ্তমানলৈকে এইখিনি আমাৰ হৈ গ'ল এতিয়া মানুহ সৰহকৈ যেতিয়া নেকি বাহিৰৰ পৰা আহিবলৈ আৰম্ভ কৰিছে এতিয়া এই মানুহখিনিৰ কাৰণে আকৌ নতুনকৈ আমি গাঁৱত এই ব্যৱস্থাখিনি ল'ব লগা হৈছে গাঁৱৰ স্কুলেই হওক বা তাৰ অনুষ্ঠান হওক তাৰ কমিউনিটি হল হওক এইবিলাকক এতিয়া আমি কোৱাৰেণ্টাইন চেণ্টাৰ কৰিব লগা হৈছে আৰু আপুনি ক'ব বিচাৰিছে যে আমাৰ কিছু আৰু সময়ৰ প্ৰয়োজন আছে সেই সময়খিনি পোৱাৰ কাৰণে অতি নিষ্ঠাসহকাৰে আজি ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগ বা আমাৰ চৰকাৰৰ প্ৰতিটো বিভাগৰ যিসকল বিষয়া কৰ্মচাৰী প্ৰত্যেকে অতি নিষ্ঠাসহকাৰে কামবিলাক কৰিছে আৰু এই ক্ষেত্ৰত স্বেচ্ছাসেৱী সংগঠনবিলাকৰ ভূমিকা যথেষ্ট আমি বিৰোধী তেখেতে কৈছে যে ইমানখিনি মডেল হস্পিটেল ইমানখিনি আমাৰ আছিল সেইখিনিতো আৰু 24 মাৰ্চৰ পিছত হোৱা নাই সেইখিনি আগৰ পৰাই আছিল
আৰু মই কৈছোঁ যে লকডাউন যেতিয়া 24 মাৰ্চত ঘোষণা কৰা হৈছিল সেই সময়ছোৱাতেই আমি মানুহখিনি আনিব পাৰিলোঁ হয় আৰু হোম কোৱাৰেণ্টাইনটোৰ এটা ব্যৱস্থা আছে তেতিয়া আমি আৰু বেছিকৈ কৰিব পাৰিলোঁ হয় আৰু এই 24 মাৰ্চৰ পৰা আজিৰ ভিতৰত সাংঘাতিক একো বাঢ়ি যোৱা নাই সুবিধাবিলাক হেৰিটো তেখেতেই কওক যে যিটো সৰু সজাই কোৱাৰেণ্টাইন চেণ্টাৰ সেইটো আজি কিমান দিন হ'ল বনোৱা 1000 বেডৰ যিটো তাত ব্যৱস্থা কৰিছে সেইটোতো বহুত দিন আগতে লকডাউনৰ আগতে সেইটো কৰা নহয় আৰু সৰু সজাই চেণ্টাৰটো দেখিছে কিন্তু বাকী ৰাজ্যৰ বেলেগ বেলেগ গোটেইখিনি কথা কৈছো বেলেগ বেলেগ এই বাকী বিলাকত এতিয়া কি নতুন কৰিছে কওক এই স্বাস্থ্যমন্ত্ৰী এটাই কথা কৈছে যে স্কুল ঘৰ ইত্যাদি ব্যৱহাৰ হ'ব সেইবিলাক তেতিয়াও আছিল নতুন একো চেণ্টাৰ কৰা নাই খালি থকা এক্সিষ্টিং ইনফ্ৰাষ্ট্ৰাকচাৰ যিখিনি আন্তঃগাঁথনি আমাৰ তাত আছিল তাৰ সাল সলনি কৰিছে সেইখিনি 24 মাৰ্চত বা 24 মাৰ্চৰ পৰা 7 এপ্ৰিললৈকে সেইখিনি কৰিব নোৱাৰাটো কোনো কথা নাছিল নহয় এতিয়া পিপি কিটৰ পৰা আৰম্ভ কৰি যিখিনি আপুনি মেডিকেল আপুনি নামবিলাক ভালকৈ জানিব এই ব্যৱস্থাখিনি 10,000 পিপি কিট আছিল আৰু 50,000 কিটৰ অৰ্ডাৰ দিয়া হৈছিল এইটো হয় নে নহয় আপুনি সমীৰ সিনহাক সোধক মই তেখেতৰ পৰা ব্যক্তিগতভাৱে শুনিছিলোঁ 24 মাৰ্চত তেখেতৰ হাতত অসম চৰকাৰৰ হাতত 10,000 পিপি কিট আছিল পিপি কিট তেতিয়া মানুহখিনি আহোঁতে পিপি কিট নালাগে নহয় তেতিয়া মানুহখিনিৰ এই দুৰ্গতি নোহোৱাকে আমি আনি পেলাই তেওঁলোকক তেতিয়াও কোৱাৰেণ্টাইন কৰিব পাৰিলে হোম কোৱাৰেণ্টাইন কৰিব পাৰিলে এইখিনি কাম এতিয়া কৰিছোঁ তেতিয়াও আমি কৰিব পাৰিলো 24 মাৰ্চৰ পৰা 7 এপ্ৰিলৰ ভিতৰত আমি সেইখিনি কাম নিশ্চিতভাৱে তেতিয়া কৰিব পাৰিলো এই মে মাহৰ মাজলৈ ৰ'বলগীয়া নাছিল বৰুৱা ডাঙৰীয়া মই মানে আচলতে আপুনি আৰম্ভণিতে কৈছে এটা কথা ডাবলিং যিটো হৈছে সেইটো বৰ ভয়ংকৰ হৈছে অসমৰ কাৰণে চিন্তনীয় হৈছে আমি কোনো উৎসাহী নহয় সেইটো ক্ষেত্ৰত আমি দুখিত যে আমাৰ এইটো হৈছে আমাৰ বৃদ্ধি হৈছে আজি আকৌ সিদ্ধান্ত লৈছে যে সৰু সজাইত কোৱাৰেণ্টাইন চেণ্টাৰ এটা যিমান ডাঙৰ বনাইছিল সিমানে ডাঙৰ তেওঁলোকে বনাব বুলি চৰকাৰে কৈছে এই মই ঘোষণাবিলাক কৰে কিন্তু কামটো নকৰে 5খন হস্পিটেল বনাবলৈ ৰাইজৰ পৰা টকা খুজিলে 106 ক্ৰ'ৰছলৈকে মোৰ হিচাপটো আছে তাৰপিছত যদি কোনোবাই দিছে নাজানো এখন হস্পিটেলত 45 কোটি খৰচ হ'ব বুলি কৈছে তাৰমানে দুখন হস্পিটেলৰ টেম্পৰাৰী হস্পিটেলৰ টকা ইতিমধ্যে জমা হৈছে স্থান পৰ্যন্ত ক'লে লোৱাৰ আছামত আপাৰ আছামত শিলচৰ কৰবাত হ'ব গুৱাহাটীত তেওঁলোকে স্থান পৰ্যন্ত ক'লে টকা পৰ্যন্ত উঠালে কিন্তু কোনো টকা দিয়া মানুহক নুসুধাকৈ হঠাৎ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই কৈ দিলে আমি স্পেচিয়েল হস্পিটেল এই 5খন নবনাওঁ সেই টকাখিনি এনেই যাব আমি যিবিলাক ইনফ্ৰাষ্ট্ৰাকচাৰ আছে তাতে আমি অতিৰিক্তভাৱে যি পেণ্ডেমিকৰ বাবে যিখিনি সুবিধা লাগে আমি দিম বুলি কৈছে তেনেকুৱাকৈ খুজিলে ভাল আছিলে গতিকে আজি এই যে মই কৈছোঁ আৰম্ভণিতে ইনডিচিপ্লিনটো চিন্তাটো আজিৰ দিনত আকৌ এটা কোৱাৰেণ্টাইন চেণ্টাৰ ডাঙৰকৈ কৰিবলগীয়া হৈছে কাৰণ এনেকুৱা পৰিস্থিতি আহিব বুলি ভবা নাছিলে নভবা কাৰণে এইটো হৈছে মোৰ যদিও সেলফ কন্ট্ৰাডিক্টৰি হৈছে যদি মন্ত্ৰী ডাঙৰীয়াই ৰাইজৰ পৰা উঠা টকাখিনিৰে ইতিমধ্যে কাম আৰম্ভ কৰিলেহেঁতেন যদিও টকাত নাছিল অন্য টকা এইটো বহুত আগুৱাই গ'লহেঁতেন 1 নম্বৰ 2 নম্বৰ কথা আমাৰ মই এই যে 20 লাখ কোটি টকাটো মই সন্দেহ কৰিছোঁ যে যিখিনি এইটো ডিবেট কৰা সময় নহয় কিন্তু যোৱা কেইটা দিনত অসমত কৃষকক যিটো টকা দিছে ৰেণ্ডম more than 60% কৰাপশ্যন হৈছে 3টা অপৰাধ কৰিছে এই টকাখিনি কৃষকক দিয়াৰ সময়ত কি অপৰাধ প্ৰকৃত কৃষকে পোৱা নাই নাম্বাৰ 1 অপৰাধ দ্বিতীয় অপৰাধ কৃষক নোহোৱাই পাইছে তৃতীয় অপৰাধ আৰু ভয়ংকৰ অপৰাধটো হৈছে 2 নম্বৰী লিষ্ট চৰকাৰক দিছে এটা তালিকা আকৌ বনাবলৈ দিয়া হৈছে এটা হেখন তালিকা বাণিজ্যিক বিৰতি এটা গতিকে এনেকুৱা ধৰণৰ কথাই আমাক চিন্তিত কৰি তুলিছে নিশ্চয়কৈ আমি এটা বিৰতি এটা ল'ম বিৰতিৰ পিছত আলোচনা অব্যাহত ৰাখিম কৰোনাৰ পৰা পৰিত্ৰাণ বিচাৰি পূজা পাতল আপোনাৰ স্বাগতম জনাইছো আপোনালোকক অনুষ্ঠানটিৰ মাজলৈ আৰু আমি কথা পাতি আছিলো যে ইকনমিক পেকেজ এফালে ঘোষণা কৰা হৈছে এফালে কিন্তু শ্ৰমিকসকলৰ হাহাকাৰ অৱস্থা তেওঁলোকৰ সেই অৱস্থা মাৰ্জন নাই কৰবাত টেষ্টিং কম হৈছে নেকি পৰীক্ষা কম হৈছে নেকি সেই ধৰণৰ এটা কথা ওলাই আছে কিন্তু তাৰ মাজতে আমি মাত্ৰ কেইটামান ঘণ্টাৰ ভিতৰতে আমি চীনক ইতিমধ্যে শ্বেয়াৰ পেলাইছো আক্ৰান্তৰ সংখ্যাৰে আৰু বহু কেইখন মূল চহৰ এতিয়া হটস্পট হৈ পৰিছে কৰোনা ভাইৰাছ কোভিড-19ৰ সুভাষ চতো ইয়াৰ
পূৰ্বে দুৰ্গা দাস বৰুৱাই এটা কথা কৈছিল আৰু সকলো এইকেইটা দিনত এই বাতৰি সকলোৰে সংবাদ শিৰোনাম দখল কৰি আছে প্ৰত্যেকটো মাধ্যমতে যে তালিকাত বহুত খেলিমেলি হৈছে প্ৰকৃত যি কৃষক তেওঁলোকে কোনো ধৰণৰ সুবিধা পোৱা নাই ভুৱা কৃষকে পাইছে না মই দুটা কথা কওঁ এটা কথা হ'ল কি এই কৃষকৰ গোটেই বিষয়টো অতুল বৰা ডাঙৰীয়া কৃষিমন্ত্ৰী তেখেতে ইতিমধ্যে সংবাদমেল পাতি স্পষ্ট কৰিছে এই সম্পৰ্কে আৰু মই বহলাই নাথাকো যদিও ভাতৰ ৰিভেৰিফিকেশ্যন 100% ৰিভেৰিফিকেশ্যনৰ কথাই কৈছে এতিয়া যিখন নতুন তালিকা হ'ব সেইখন কিমান শুদ্ধ হ'ব মানে সেইখন ডেফিনেটলি শুদ্ধ হ'ব লাগিব আৰু শুদ্ধ কৰিবৰ কাৰণে চেষ্টা হৈছে এই দ্বিতীয় কথা হৈছে দুগাদাই এটা ডাঙৰ ভুল কথা কৈছে ভুল কথাটো হ'ল কি অসম আৰোগ্য নিধিত বা মুখ্যমন্ত্ৰী সাহায্য পুঁজি যিটো ৰাইজে ধন দিছে সেইটো স্বেচ্ছাই দিছে নিজে নিজৰ ইচ্ছা অনুসৰি দিছে আৰু এই পইচাটো আমি হস্পিটেল বনাম বুলি স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াও কোনো ৰাইজক খুজি পিনি পইচাটো লোৱা নাই বা এইটো পাঁচখন হস্পিটেল বনাম সেই পইচাৰে বনাম বুলিও কোৱা নাই ৰাজ্য চৰকাৰে কৈছে যে আমি স্পেচিয়েলি পাঁচখন হস্পিটেল বনোৱাৰ কাৰণে ইতিমধ্যে লেণ্ড পৰ্যন্ত সিলেকশ্যন কৰালৈকে গোটেই কামখিনি আগুৱাই গুচি গ'ল এতিয়া কথাটো চাওক যে স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াই আজিৰ তাৰিখত যথেষ্ট নিষ্ঠা সহকাৰে গোটেই কামখিনি কৰি আছে আৰু ৰাজ্যখনৰ গোটেই হেল্থ ডিপাৰ্টমেণ্টৰ যিটো ইনফ্ৰাষ্ট্ৰাকচাৰ এই ইনফ্ৰাষ্ট্ৰাকচাৰটো যথেষ্ট সুন্দৰভাৱে এতিয়া গঢ়ি উঠিছে আৰু স্বাস্থ্য বিভাগৰ প্ৰতিজন কৰ্মচাৰীয়ে অতি নিষ্ঠা সহকাৰে গোটেই কাম কাজখিনি কৰি আছে এইটো সময়ত আচলতে এনেকুৱা ধৰণৰ তৰল আপুনি সমালোচনা কৰাটো মই সমীচীন হৈছে বুলি মই ভবা নাই এই সময়খিনিত আচলতে আপোনালোকে সহযোগ কৰিব লাগে আৰু ৰাজ্য চৰকাৰে এই যিটো আৰোগ্য নিধিৰ যিটো পইচা এক পইচাও ইয়াত মিছ ইউজ নকৰে এইটো আপুনি নিশ্চিত থাকক সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে কোনো কাৰণত দুৰ্নীতি প্ৰশ্ৰয় দিয়া নাই আজিলৈকে আৰু দুৰ্নীতি প্ৰশ্ৰয় নিদিয়েও আৰু এইটো প্ৰতিটো পইচাৰ ইয়াত সদ্ব্যৱহাৰ হ'ব এইটো একদম নিশ্চিত থাকক এতিয়া কথাটো হৈছে যে চাওক আজি ৰাজ্যখনৰ এই গোটেই পৰিস্থিতিটোত এতিয়া কেন্দ্ৰীয় চৰকাৰে যেনেকৈ আজি কৈছে যে আমি ৰাষ্ট্ৰখনক আমি আগবঢ়াই নিব লাগিব এই সময়খিনিত এই জটিল সময়খিনিত আমি এই সময়খিনি আমি অভাৰকাম কৰিব লাগিব আৰু তাৰ কাৰণে ছেক্টৰ ৱাইজ যিখিনি এনাউন্সমেণ্ট হৈছে ইতিমধ্যে আমাৰ কেন্দ্ৰীয় মন্ত্ৰী আমাৰ অৰ্থমন্ত্ৰী ডাঙৰীয়ানীয়ে যিখিনি ইতিমধ্যে ঘোষণা কৰিছে এই সুযোগ আমাৰ ৰাজ্যখনো ল'ব লাগিব আজি এটা কথা চাওক আজি MSME বা আজি কৃষি খণ্ড এই দুইটা খণ্ডৰে আমাৰ যথেষ্ট সম্ভাৱনা আছে আৰু এই সম্ভাৱনাখিনিক আমি গ্ৰহণ কৰিবৰ কাৰণে আজি ৰাজ্য চৰকাৰে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আজি কৃষি খণ্ডটো আজিৰ তাৰিখত আমাৰ কৃষি খণ্ডটো খুব আমি আশাবাদী কৃষি খণ্ডটোক লৈ কাৰণ এই সময়খিনিত ৰাজ্যখনত প্ৰায় 500 কোটি টকাৰ ফ্ৰুটছ এণ্ড ভেজিটেবলছ আজি বিক্ৰী হৈছে আমাৰ অসমৰ কৃষকৰ উৎপাদিত এইখিনি সামগ্ৰী যিখিনি অন ৰেকৰ্ড গতিকে আগন্তুক সময়খিনিত আমি এই পৰিৱৰ্তিত পৰিস্থিতি আমি সুযোগ গ্ৰহণ কৰিব লাগিব আৰু ৰাজ্যখনক আমি আগুৱাই লৈ যাব লাগিব গতিকে এই সময়খিনিত মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ অৰ্থনীতিবিদসকলৰ পৰা আমাৰ বিশেষজ্ঞসকলৰ পৰা পৰামৰ্শ বিচাৰিছে বিৰোধী দলবিলাকৰ পৰা পৰামৰ্শ বিচাৰিছে আমাৰ সকলোৰে পৰা পৰামৰ্শ গ্ৰহণ কৰি আগন্তুক সময়খিনিত ৰাজ্যখনক আগুৱাই লৈ যোৱাৰ কাৰণে আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ যিটো টিম আছাম এই টিম আছামে আমি নিষ্ঠা সহকাৰে কাম কৰি আছে গতিকে মই ভাবো যে এই যিখিনি কংগ্ৰেছ দলৰ ফালৰ পৰা যিবিলাক অভিযোগ উত্থাপন কৰিছে এই অভিযোগবিলাক আচলতে তেনেকে ধৰণে নকৰি এই সময়ত আচলতে আমি সকলোৱে লগ লাগি এই ৰাজ্যখনক আমি আগবঢ়াই লৈ যাব লাগিব কিন্তু এতিয়া যেহেতু আমি 91 গৰাকী পজিটিভ এতিয়া 91 গৰাকী 44 গৰাকী বৰ্তমান তেওঁলোকৰ চিকিৎসা চলি আছে কৰবাত নহয় কৰবাত সমগ্ৰ দেশতে এই এটা প্ৰশ্ন উত্থাপন হৈছে কিয়নো আমি গুৱাহাটী কেন্দ্ৰিক আমি কথাখিনি পাতি আছো ইয়াত যে টেষ্টিং খুব কম হৈছে টেষ্টিং যদি আৰু হ'লহেঁতেন তেতিয়া হয়তো আৰু ৰোগী ধৰা পৰিলেহেঁতেন ইয়াত দুটা কথা আছে টেষ্টিং কম হৈছে স্বাভাৱিকতে কম হৈছে কাৰণ যিকেইখন দেশে ভালকে নিয়ন্ত্ৰণ কৰিছে জাপান আৰু দক্ষিণ কোৰিয়াৰ কথাই বেছিকৈ কোৱা হয় তেওঁলোকে টেষ্টিং খুব বৃহৎ হাৰত টেষ্টিং কৰিছিল কিন্তু টেষ্টিং কৰিলে ৰোগী ধৰা পৰাটো এটা কথা আৰু যিটো এচিম্পটমেটিক কেৰিয়াৰ ধৰা পৰা এই দুটা বেলেগ বস্তু কোভিড ৰোগী নহ'ব পাৰে তেওঁলোক মানে কৰোনা ভাইৰাছটো নোভেল কৰোনা ভাইৰাছটো তেওঁলোকৰ শৰীৰত থাকিব পাৰে বাহক হ'ব পাৰে তেওঁলোকক ধৰা পৰিব পাৰে টেষ্টিংটো কম হোৱাৰ এটা কথা হ'ল কি আমাৰ গোটেই যিটো এটা হঠাৎ পৰিস্থিতি আহিল কেন্দ্ৰীয় চৰকাৰ বিভিন্ন ৰাজ্য চৰকাৰৰ গোটেই ফোকাছটো হ'ল যে মানে ট্ৰিটমেণ্ট অৰ্থাৎ কিউৰেটিভ প্ৰিভেণ্টিভ প্ৰতিৰোধমূলকটোৰ ফালে অলপ কম হেঁচা পৰিলে সেইকাৰণে এইবিলাকত যিটো ইনফ্ৰাষ্ট্ৰাকচাৰৰ কথা কৈছে যে আজি টেণ্ট বনাবলগীয়া হৈছে আৰু এটা টেণ্ট বনাব এইবিলাকত আচলতে বেছি গুৰুত্ব দিব লগা হ'ল ভেণ্টিলেটৰ কিনিব লগা হৈছে PPE কিনিব লগা হৈছে সেই টেষ্টিঙৰ কাৰণে পইচা হয়তো নাথাকিল
আৰু ভাৰতত সেইখিনি সময়ত যিটো টেষ্টিঙৰ আপুনি ভাবে যে এতিয়া টেষ্টিঙৰ ওপৰত বেছি গুৰুত্ব দিব লাগে নিশ্চিতভাৱে লাগে আৰু তেতিয়াই যিহেতু দিয়া নহ'ল কিমান চেষ্টা কৰিছিল ক'ব নোৱাৰো এতিয়া দুটা কথাত গুৰুত্ব দিব লাগে যে আমি এই ভোকেল ফৰ লোকেল বুলি মুখেৰে ক'লেই নহ'ব ভোকেল ফৰ লোকেল বুলি কৈ পেলাই চাইনাৰ পৰা আনটেষ্টেড 50,000 কিট আনি পেলাই গুদামত পেলাই থোৱাৰ কোনো অৰ্থ নাই আমি আমাৰ দেশতে এই টেষ্টিঙৰ কিট খুব খৰতকীয়াকৈ আমি নিৰ্মাণ কৰিব লাগিব আৰু বৃহৎ আকাৰত টেষ্টিং কৰিব লাগিব আৰু টেষ্টিংটো শৃংখলাবদ্ধভাৱে হ'ব লাগিব মানে এনেকুৱাও হ'ব নালাগিব যে টেষ্টিঙৰ ৰিপৰ্টে কি কয় চেম্পলে হেৰাল আৰু সেইটো হৈছে মোৰ চিনাকি কালি নাগালেণ্ডৰ পৰা অহা মানুহ এজন তেওঁ এখন ব্যক্তিগত হস্পিটেলত ভৰ্তি হ'ব লাগে ভৰ্তি হ'ব পৰা নাই কাৰণ চৰকাৰীভাৱে যেতিয়া টেষ্টিং কৰাইছিল টেষ্টিং কৰিলেহে তেওঁ প্ৰাইভেট হস্পিটেলে ল'ব কাৰণ বেলেগ ৰাজ্য পাইছে তেওঁ যেতিয়া যথেষ্ট ক্ৰিটিকেল কণ্ডিশ্যনত আছে তেওঁ জণ্ডিছ হৈ আছে তেওঁ হস্পিটেলত ভৰ্তি হ'ব লাগে কিন্তু যেতিয়া তেওঁ ৰিপৰ্টটো বিচাৰি ক'লে আপোনাৰ চেম্পল হেৰাল আকৌ কৰিব লাগিব এনেকুৱা অৱস্থা হৈছে তাৰমানে এইটো নহয় দুখ দিয়া নাই এইটো খেলি মেলি হৈছে দিয়া হোৱা নাই ৰণন গোস্বামী যিহেতু আমি টেষ্টিঙৰ কথা কৈছোঁ যে পৰীক্ষা আৰু এইটো গোটেই সমগ্ৰ দেশতে এইটো অভিযোগ আছে যে টেষ্টিং আমাৰ ইমান পৰ্যাপ্ত পৰিমাণে হোৱা নাই এতিয়া ICMR নিজে কৈছে ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আমি চৰকাৰী উদ্ধৃতি দি চৰকাৰী তথ্য উদ্ধৃতি দিহে কথা ক'ব লাগে ব্যক্তিগতভাৱে বিষয়গত কথা আমি নকওঁৱে কোৱা উচিত নহয় এতিয়া যিহেতু 50% আমি এই তথ্যকেইটাৰ কথা আমি কৈছোঁ যে 50% যি আক্ৰান্ত আছে চেন্নাই আহমেদাবাদ পুনে দিল্লী মহাৰাষ্ট্ৰ মুম্বাই গুজৰাট গোটেই দেশৰ আটাইতকৈ আক্ৰান্তৰ 12% গুজৰাটত আছে আক্ৰান্ত বা তামিলনাডুত আছে এতিয়া এইকেইখন ঠাইত আমাৰ ল'ৰাহঁতে কাম কৰি আছে আমাৰ বহু ল'ৰাই তেওঁলোকে তাত কাম কৰি আছে এতিয়া এই যিবিলাক হটস্পট আছে তেওঁলোক যেতিয়া ঘৰলৈ উভতি আহিব নিশ্চয়কৈ তাত টেষ্টিঙৰ কথাটো নিশ্চয়কৈ ইয়াৰ লগত জড়িত হৈ পৰিব তাকেতো কৈছোঁ যদি ইয়াতে টেষ্টিং নাই বা ইয়াত আমি চম্ভালিব নোৱাৰিলোহেঁতেন সেইবুলি আমি তাত ব্যৱস্থা কৰিব লাগিছিলে যিটো লকডাউন এইটো অকল অসমৰ কাৰণে হোৱা নাই আমি অকল অসমৰ কথা কোৱা নাই আমাৰ অসমৰ মানুহবিলাক বাহিৰত আছে বা বিহাৰৰ মানুহ ক'ৰবাত মুম্বাইত আছে মুম্বাইৰ ক'ৰবাত মানুহ তামিলনাডুত আছে 4 ঘণ্টাত নটিচ দিয়া 4 ঘণ্টাত লকডাউনটো আনপ্লেন মানে অইন কথা একো নাই চ' এই মাইগ্ৰেণ্ট লেবাৰবিলাক যে খিচৰিতে ৰেলৰ তলত পৰি মৰিছে মাংস টুকুৰা পৰি গৈছে কিবা পৰি গৈছে গতিকে 4 ঘণ্টাত লকডাউনটো সেইটো আনপ্লেন বাকীবিলাকত মই নকওঁ দেই বাকীবিলাকত যথেষ্ট চেষ্টা কৰিছে হয়তো কমিউনিটি স্প্ৰেড অলপ ৰখাইছে চেইনডাল ভাঙিছে যিটো মানে বাকী ঠাইত কৈছে সেইটোৱে কৰিছে উহানত যিটো কৰিছে সেইটোৱে ইয়াতে কৰিছে এইটো কৰা নাই এইটো কথা নহয় যে কৰা নাই ষ্টিমুলাছ পেকেজ হয়তো মাৰ্কিন যুক্তৰাষ্ট্ৰত 13% দিছে জাপানত 20% দিছে আমাৰ 10% বুলি কৈছে 10% দিছে গতিকে সেইবিলাক কৰিছে সেইবিলাক কিবা নকৰা কাম কৰা নাই কিন্তু মাইগ্ৰেণ্ট লেবাৰবিলাক আমাৰ আটাইতকৈ ডাঙৰ এইটো মানে ভুক্তভোগী মানুহ যদি এনেকৈও কৰোণাত এসমৰা মাইগ্ৰেণ্ট লেবাৰ মানে এই ৰাস্তাত খোজকাঢ়ি মৰা কিবা মৰা একে নহয় নেকি একে ভাৰতীয় মানুহ একে ভাৰত মানে আম্বানী জীৱনৰ যিটো মূল্য এটা ৰেষ্টাৰ শ্ৰমিকৰ আমি ভাৰতীয় হিচাপে মই তেনেকৈ ভাবোঁ নিশ্চয় ডক্টৰ নবীন বৰুৱা তেনেকৈ ভাবে তেওঁলোকৰ একে মূল্য ন তেওঁলোকৰ জীৱন গুৰুত্ব দিব লাগিব মই কথাখিনি কৈ ল'ব দিয়ক হা মই সমালোচনা কৰা নাই দেই মই জাষ্ট মাইগ্ৰেণ্ট লেবাৰৰ কথাটো কৈছোঁ ইমান দুখজনক এটা কাহিনী আৰু বাকী টেষ্টিঙৰ কথা ICMR কৈছে ICMR কাকো সমালোচনা কৰি কোৱা নাই কৈছে যে টেষ্টিং হয়তো অলপ বেছি হ'লে বেছি ধৰা পৰিলেহেঁতেন তাৰপিছত ICMR এনেকৈ ক'লে নহয় তাৰপিছত এটা মঙলবাৰ মোৰ তাৰিখটো হয়তো কিমান মে' হ'ব পাৰে মনত নাই চীন দেশৰ পৰা ভাৰতত যি চীন দেশৰ ৰাষ্ট্ৰদূত আছে তেওঁ এখন অনলাইন প্ৰেছ মিট কৰিছে প্ৰেছ মিট কৰি কৈছে যে ইমান কোটি আমি কিট চীন দেশৰ পৰা অৰ্ডাৰ দিছোঁ কৈছে তাতে কৈছে অৰ্ডাৰ দিছে সেই কিটবিলাক যেতিয়া আহিছে তাৰে আধা কিট মানে বেয়া বুলি ICMR কৈছে ICMR কৈছে যে ইমানখিনি কিট বেয়া সেইখিনি কিট আমি ব্যৱহাৰ কৰিব নালাগে কিন্তু ৰেপিড টেষ্টিঙৰ আমাৰ প্ৰয়োজন আছে যিটো তাৰমানে ৰাজস্থানত যিটো খুব সফল ৰাজস্থানত বিজেপি চৰকাৰ আছে মই বিজেপি বুলি বা কংগ্ৰেছ বুলি কোৱা নাই ৰাজস্থানৰ মই ঠাইখিনিৰ নাম পাহৰিলোঁ সেই ঠাইবিলাকত কৈছে কি যে গোটেই ঠাইখনতে বন্ধ কৰি দিছে দি পেলাই ঘৰে ঘৰে গৈ পেলাই ৰেপিড টেষ্ট কৰিছে সেই ধৰণৰ বিৰতি এটাৰ সময় হৈছে তাৰপিছত মই উত্তৰটো বিচাৰিম আপোনাৰ পৰা
পুনৰ স্বাগতম জনাইছো আৰু কথা পাতি আছো যে চতুৰ্থ পৰ্যায়ৰ লকডাউনত কি হ'ব পাৰে কি খোলা দিয়া হ'ব পাৰে আৰু লগতে যি শেহতীয়াকৈ সমস্যাবোৰ এতিয়া সমস্যাৰ ছবিখন এতিয়া অধিক পৰিস্ফুট হৈ পৰিছে যে মাইগ্ৰেণ্ট লেবাৰাৰ্ছ প্ৰব্ৰজিত শ্ৰমিকসকলৰ কি ধৰণৰ অৱস্থা বা এতিয়া ইকনমিক পেকেজ দিয়া হৈছে পেকেজে কাক কেনেকৈ লাভান্বিত কৰিব এইখিনি কেতবোৰ প্ৰশ্ন উত্থাপন হৈছে তাৰ বিষয়ে আলোচনা চলি আছে সুভাষ দত্ত এটা বিষয় উত্থাপন হৈছিল বিৰতিৰ পূৰ্বে আৰু আপুনি উত্তৰ দিম বুলি কৈছিল না এইটো কথা চাওক আজি মাইগ্ৰেণ্ট যিসকল আমাৰ শ্ৰমিক যিসকল প্ৰব্ৰজিত শ্ৰমিক তেখেতসকলৰ গোটেই কষ্টখিনি আমি দেখিছোঁ এইটো আমি হৃদয়ঙ্গম কৰিছোঁ আমি তেখেতসকলৰ প্ৰতি আমাৰ সকলোৰে সহমৰ্মিতাও আমি প্ৰকাশ কৰিছোঁ কিন্তু আমি ইয়াৰ মাজত আমি কিছুমান আপোনালোকৰ চেনেলতে কিছুমান মানে নিউজ দেখাই আছে এতিয়া বম্বেৰ পৰা আমাৰ যিবিলাক গাড়ী আহিছে বাছ আহিছে সেই বাছবিলাক আহোঁতে ৰাস্তাত মধ্যপ্ৰদেশত বা বেলেগ ৰাজ্যত ভাৰতবৰ্ষৰ বেলেগ ৰাজ্যত সেই মানুহবিলাকক কিন্তু তাতে কোনোবা জৈন মন্দিৰত বা কোনোবা কমিউনিটি চেণ্টাৰ হেৰিয়াত কিন্তু তাৰ ৰাইজে তেখেতসকলক খোৱা বোৱাৰ ব্যৱস্থাও কৰি দিছে আৰু প্ৰব্ৰজিত যিসকল শ্ৰমিক সেই শ্ৰমিকসকলে যিমান শাস্তি পাইছে সেই ঠাইবিলাকৰ লোকসকলেও তাৰ স্থানীয় লোকসকলেও কিন্তু বা তাৰ স্থানীয় আৰক্ষী প্ৰশাসনবিলাকেও কিন্তু আমাৰ মানুহখিনিক যথেষ্ট সহায়ো কৰিছে গতিকে এই যিখিনি ইতিবাচক দিশ এই ইতিবাচক দিশখিনি আমি চাব লাগিব এতিয়া অকল আমাৰ অসম বুলিয়ে নহয় উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ৰাজ্যৰ আমাৰ এই লোকসকল ছাত্ৰ ছাত্ৰীসকল যেতিয়া এই ৰাজ্যবিলাকৰ পৰা বম্বেৰ পৰা বা অন্যান্য ঠাইৰ পৰা তেলেংগানা হায়দৰাবাদৰ পৰা যেতিয়া বাছ যোগেদি আমাৰ ইয়ালৈ আহিছে এই সহায়খিনি মানুহখিনিয়ে পাইছে গতিকে আজি চাওক প্ৰতিটো ক্ষেত্ৰতেই আজি চৰকাৰ বা আজি আমাৰ বিভিন্ন ধৰণৰ বেচৰকাৰী সংস্থা বা ইণ্ডিভিজুৱেল এই গোটেই পৰিস্থিতিটোত কিন্তু সহায় কৰিবৰ কাৰণে কিন্তু আগবাঢ়ি আহিছে এইটো এটা খুব মানে ইতিবাচক দিশ আৰু উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতি মানুহৰ কিন্তু ভাৰতবৰ্ষৰ বেলেগ ঠাইৰ মানুহৰ কিন্তু ধাৰণাটো যথেষ্ট হেৰি হৈছে আৰু আমাৰ মানুহখিনিক যথেষ্ট মৰম কৰিছে কিন্তু বেলেগ ৰাজ্যবিলাকত বা বেলেগ ঠাইবিলাকত গতিকে এই সময়খিনিত এইটো এটা আমাৰ কাৰণে খুব এটা ইতিবাচক মই এটা দিশ বুলি মই ভাবোঁ দ্বিতীয় কথাটো হ'ল মই এই কথাটোত অকণমান মোৰ ক'বলগীয়া আছে যে উত্তৰ পূৰ্বাঞ্চলৰ হোৱা বুলিয়ে ক'ৰবাত মৰম আদৰ পাইছে তেনেকুৱা নহয় কৰোনা বুলি গালিয়ে পাৰিছিল কৰোনা বুলি গালি পৰা এনেকুৱা ধৰণৰ বহুকেইটা ঘটনা ঘটিছে ঘৰত মালিকে আহি উলিয়াই দিছে ল'ৰাখিনি কথা কৈছোঁ সেইটো আমাৰ ইয়াতো হৈছে আমাৰ ইয়াত নাই হোৱা নেকি আমাৰ ৰাজ্যতো বেলেগ ঠাইত আমাৰ অসমৰ ভিতৰতো গোটেই ভাৰতৰখিনি আমাৰ অসমৰ ভিতৰতো এনেকুৱা ধৰণৰ ঘটনা ঘটিছে আৰু আমাৰ অসমৰ ভিতৰতো বেলেগ ৰাজ্যৰ মানুহক আজি সুৰক্ষা দিয়া বা তেখেতসকলক খাদ্য দিয়া আজি মাজুলীতে হওক কাজিৰঙাতে হওক বা বেলেগ ঠাইত এই উদাহৰণবিলাক আহিছে এতিয়া চাওক আমাৰ এই সময়খিনি পিছৰ যিখিনি সময় এই সময়খিনিক আমি ভাবোঁ যে অসমে আমি এইটো এটা খুব ইতিবাচক হেৰিয়াত ল'ব লাগে এতিয়ালৈকে যিখিনি ব্যৱস্থা ৰাজ্য চৰকাৰে কৰিছে বা ৰাইজৰ সহযোগত এই যিখিনি এতিয়ালৈকে সম্ভৱ হৈছে আগন্তুক সময়খিনিত যাতে আমি পৰিস্থিতিটো নিয়ন্ত্ৰণ কৰি ৰাখিব পাৰোঁ যিবিলাক মানুহ বাহিৰৰ পৰা আহিছে তেখেতসকলৰ স্কেনিঙৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ কোৱাৰেণ্টাইনৰ পৰা আৰম্ভ কৰি তেখেতসকলৰ খাদ্য যোগানৰ পৰা আৰম্ভ কৰি গোটেই ব্যৱস্থাখিনি আজি এটা বস্তু মই উপলব্ধি কৰোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত বা আমাৰ স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াৰ লগত জিলা প্ৰশাসনবিলাকৰ বিভিন্ন ৰিভিউবিলাকত আমি উপস্থিত আছোঁ আটাইতকৈ ডাঙৰ কথা হৈছে কি জিলা উপায়ুক্তবিলাকৰ হাতত এতিয়া যথেষ্ট ডাটাবেছ আহি গৈছে ডাটাবেছবিলাক এনেকুৱা ধৰণৰ তেখেতসকলে চম্ভালি ল'ব পৰাকৈ তেখেতসকলে মোৰ হাতত সময় অলপমান কম আছে শেহতীয়াকৈ যিহেতু আমি কথাখিনি পাতিলোৱে যে লকডাউন কি খোলা দিব পাৰে 50% দোকান হয়তো খোলা দিয়া হ'ব পাৰে হয়তো বন্ধ ৰাখিব পাৰে অকণমান সাল সলনি হ'ব আপোনাৰ দৃষ্টিভংগীৰে কি বিচাৰে কি সাল সলনি হ'ব লাগে সাল সলনিটো আমি বিচাৰোঁ যে ষ্ট্ৰিক্ট যিকেইটা তিনিটা বিশেষকৈ মানে সাৱধানতা অৱলম্বন কৰিব লাগে সেইকেইটা অৱলম্বন কৰি যিকেইটা ছেক্টৰ পাৰে চম্ভালিব পাৰে ৰাজ্য চৰকাৰে কেন্দ্ৰীয় চৰকাৰৰ লগত লগ লাগি কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰক কিছু দায়িত্ব অৰ্পণ কৰে সদায় যে তেওঁলোকে চম্ভালিব পৰাখিনি কৰিব লাগে কিন্তু মই আপোনালোকে একেবাৰে শেষত যি মাইগ্ৰেণ্ট লেবাৰৰ কথাটো কৈছে মই কৈছোঁ মাইগ্ৰেণ্ট লেবাৰ সম্পৰ্কে গোটেই ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰখন কোনো মতেই তেওঁলোকৰ সপক্ষত নাছিল যদি সোনিয়া গান্ধী ডাঙৰীয়াই যদি চৰকাৰে টকা নিদিয়ে আমি কংগ্ৰেছে দিম বুলি ক'লে দিব পাৰে নোৱাৰে সেইটো বেলেগ কথা সেই প্ৰেছাৰত এটা ৰাতিৰ ভিতৰত তিনিখন তেওঁলোকে অৰ্ডাৰ উলিয়াবলগীয়া হৈছে যে 85% 25% ৰেচিঅ' হিচাপে তেওঁলোকক দিম বুলি কৈছে গোটেই এটা তেওঁলোকে শ্ৰমিকসকলৰ প্ৰতি কৃষক শ্ৰমিক যিখিনি বিশেষকৈ মাইগ্ৰেণ্ট লেবাৰ আছে তেওঁলোকৰ প্ৰতি কোনো মতে সহনশীল নাছিল আজিলৈকে এইটো প্ৰমাণ হৈছে এক নম্বৰ দুই নম্বৰ আপোনালোকে এটা কথা কৈছে মই শ্বৰ্টকৈ কৈছোঁ ভকেল ফৰ লোকেল মই আজি মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ এখন চিঠি লিখিছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে অনুৰোধ কৰি লিখিছোঁ মই
তেখেতক দাবী কৰি লিখা নাই লিখিছোঁ এ লোকেল ফৰ ভোকেলৰ সময়ত আমাৰ অন্তত অসম চৰকাৰখনে এই যি দুটা কাগজ মিল ডেককে তেওঁলোকক হলটেকত পেলাই বন্ধ হ'ল 20 লাখ কোটি তাৰ পৰা মাত্ৰ কেইকোটিমান টকাৰে এই হাজাৰ হাজাৰ পৰিয়ালক বচাব পাৰে ইণ্ডাষ্ট্ৰি দুটা বচাব পাৰে আৰু 5-6টা খুব প্ৰয়োজনীয় লোকেল মানুহৰ লগত জড়িত ইণ্ডাষ্ট্ৰি আছে সেইকেইটা তেওঁলোকে ইনক্লুড কৰিব লাগে আৰু এই সময়ত চৰকাৰক বাধ্য কৰাব লাগে সেই নতুন ইণ্ডাষ্ট্ৰি কিবা আহিব মই ভবা নাই গতিকে মই ভাবো যে এইখিনি অন্তত দৃষ্টিগোচৰ কৰক না কথাটো কিমান সত্য মই নাজানো কাৰণ আজি যিটো ঘোষণা কৰিছে আমাৰ ডিফেন্স সেক্টৰত 70% বঢ়াই দিছে এফডিআই বিদেশী বিনিয়োগ 70% বঢ়াইছে এইটো অলপ ভয় লগা এইটো ভয় লগা কথা নহল কথা প্ৰতিৰক্ষাত চাই ল'ম বুলি কয় চাইটো ল'ম বুলি কৈ আমি স্ক্ৰিনিং কৰি ল'ম সকলো কথা আমি এয়া ক'ব নিদিওঁ কিন্তু প্ৰতিৰক্ষাত 70% দেশৰ প্ৰতিৰক্ষাত 70% আৰু বহুত আছে বহুত খুলি দিব সেইবিলাক বাৰু বেলেগ কথা সেইবিলাক মানে অৰ্থনৈতিকবিলাকে কৈছে যে এইটো খুলিব লাগে এইটো খুলিব নালাগে বহুত বেছি ব্যক্তিগত খণ্ডত গতাই দিব সেইটো কিবা ক'ব পাৰে সেইটোত আকৌ বিভিন্ন দলৰ মানুহ একমতে হয় আৰু বাকী কি সুধিব কৈছিলে এইখিনি জানিব বিচাৰে নভনিল বৰুৱা হাৰ্ড ইমিউনিটি হ'বগৈ নে কেতিয়াবা কি কৈছে হাৰ্ড ইমিউনিটি হ'বগৈ নে কেতিয়াবা হাৰ্ড ইমিউনিটি হ'বগৈ কাৰণ আমি যদি ভাইৰাছৰ লগত তুলনা কৰোঁ হাৰ্ড ইমিউনিটি হ'ব মই সকলোকে খালি এটা কথাই কওঁ যিখিনি কথা বাৰ কৈ আছোঁ হাত ধোৱা মাস্ক পিন্ধা সোশ্যাল ডিস্টেন্সিং এখিনি মানি চলক আৰু চৰকাৰ বিৰোধী সকলোকে কওঁ যে এইখিনি সময় ৰাজনীতি নকৰিব আমিও সহযোগ দিছিলোঁ কিন্তু যেতিয়া দেখিলোঁ তবলিগীৰ মানে আধাৰত এটা ধৰ্মক লৈ পেলাই ৰাজনীতি কৰা হৈছিল বা নিজৰ নিৰ্বাচনী 21ৰ নিৰ্বাচনী ৰাজনীতি কৰা হৈছিল তেতিয়াই আমি চিন্তিত হৈছিলোঁ তেনেকুৱা কাম আপোনালোকেও নকৰক তেতিয়া কোনেও নকৰে চৰকাৰ বিৰোধী কোনেও নকৰে এতিয়া হৈছে আমি যুঁজখনত আমি জয় হ'ব লাগিব এতিয়া আমাৰ সময় শেষ হৈ গৈছে মই ইয়াৰ সৈতে বিদায় ল'ব লাগিব আজিৰ আলোচনা ইয়াৰ বিষয় আছিল ইয়াৰ সৈতে বিদায় লৈছোঁ নমস্কাৰ